নমস্কাৰ, আপোনালোকে চাই আছে অৰুণোদয় অসম আৰু সুৰেশময় সুদক্ষিণা। ৰামময় হৈ পৰিছে সমগ্ৰ দেশ। দেশৰ প্ৰান্তে প্ৰান্তে এতিয়া উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে। সোমবাৰ অৰ্থাৎ আজিৰ দিনটোতে অযোধ্যাৰ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰা হ'ব। 11 দিনীয়া উপবাসেৰে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা কৰিব দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ৰামময় হৈ পৰিছে সমগ্ৰ দেশ। ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ সময়ছোৱাত নিজৰ নিজৰ ঘৰত বন্তি প্ৰজ্বলন কৰিবলৈ ভক্তপ্ৰাণ ৰাইজক জনালে আহ্বান চৰকাৰে। এই আহ্বানৰ প্ৰতি সঁহাৰি জনাই বিলাসীপাৰাৰ এগৰাকী বিশিষ্ট সমাজকৰ্মী তথা যুৱ ৰাজনৈতিকে গ্ৰহণ কৰিছে প্ৰশংসনীয় পদক্ষেপ। আঞ্চলিকতাবাদী দল অসম গণ পৰিষদৰ ভাষিক সংখ্যালঘু পৰিষদৰ মুখ্য আহ্বায়ক মিথুন ৰয় বিলাসীপাৰাত নিঃকিন দৰিদ্ৰ বৃদ্ধা লোকৰ মাজত বিতৰণ কৰে 10,000 মাটিৰ চাকি, 600 পেকেট সৰিয়হ তেল, 1000 পেকেট শলিতা আৰু 1 কাৰ্টুন দিয়া জ্বলায়। বিলাসীপাৰা পৌৰসভাৰ 14টা ৱাৰ্ড আয়ুক্তৰ জৰিয়তে প্ৰতিটো ৱাৰ্ডৰ ভক্তপ্ৰাণ ৰাইজৰ মাজত বিতৰণ কৰে বন্তি প্ৰজ্বলন কৰা এই সামগ্ৰীসমূহ। যুৱ নেতা মিথুন ৰাজ ৰয়ৰ এনে পদক্ষেপক ভূয়সী প্ৰশংসা কৰিছে বিলাসীপাৰা পৌৰসভাৰ উপপৌৰপতি চন্দন দাসে। ইফালে ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ আগমুহূৰ্তত এনে কাম কৰিবলৈ পাই নিজকে ধন্য মানিছে যুৱ নেতা মিথুন ৰাজ ৰায়ে। বিলাসীপাৰাৰ পৰা সুৰুজ্জামানৰ ৰিপৰ্ট, অৰুণোদয় অসম। অসম গণ পৰিষদৰ এখন সক্ৰিয় কৰ্মী তথা মিথুন ৰাজ তেখেতে যিটো পদক্ষেপ লৈছে, অযোধ্যাত শ্ৰী প্ৰভু ৰামচন্দ্ৰৰ যি মন্দিৰৰ বিগ্ৰহ প্ৰতিষ্ঠা হ'ব, এই উপলক্ষে যে ঘৰে ঘৰে বন্তি প্ৰজ্বলন কৰা হ'ব, তাৰে পৰিপ্ৰেক্ষিতত তেখেতে বিলাসীপাৰা 14খন ৱাৰ্ডত মানে ঘৰে ঘৰে দিয়া জ্বলোৱাৰ কাৰণে যি প্ৰয়াস লৈছে, সি গৰীব দুখীয়াক মানে চাকি, তেল আৰু দিয়া চলাই এইবিলাক বিতৰণ কৰিছে। ইয়াৰ কাৰণে আমি তেখেতক আমি শলাগ লৈছোঁ। তেখেতে ভাল কাম কৰিছে। বহু প্ৰতীক্ষাৰ ফলত অযোধ্যাত প্ৰভু ৰামচন্দ্ৰৰ মন্দিৰত তাৰ বিগ্ৰহ প্ৰতিষ্ঠা হ'ব। ইয়াৰ কাৰণে আমি বিলাসীপাৰা মিউনিচিপালিটি তৰফৰ পৰা তেখেতক আমি শলাগ লৈছোঁ। ই এটা ভাল পদক্ষেপ লৈছে। ধন্যবাদ। জয় শ্ৰীৰাম। সনাতনী ধৰ্মৰ অযোধ্যাত ৰাম মন্দিৰ প্ৰতিষ্ঠা উপলক্ষে মই অসম গণ পৰিষদ ভাষিক সংখ্যালঘুৰ মুখ্য আহ্বায়ক হিচাপে আমি ভাষিক সংখ্যালঘুৰ পৰা গোটেই অসমবাসী আৰু ভাৰতবাসী আৰু সনাতনী ধৰ্মৰ গোটেই ভক্তবৃন্দক ৰাম মন্দিৰৰ কাৰণে শুভেচ্ছা আৰু অভিনন্দন জনাইছোঁ। জয় শ্ৰীৰাম। আৰু বিলাসীপাৰা ৰাইজৰ গোটেই আমাৰ ভক্তবৃন্দক, ৰাম ভক্তবৃন্দক আৰু সনাতনী ভক্তবৃন্দক আমি অসম গণ পৰিষদ ভাষিক সংখ্যালঘুৰ পৰা আমাৰ এটা সৰু প্ৰয়াস, যাতে আমাৰ ধৰ্মৰ আৰু আমাৰ মানুহৰ কাৰণে আমি কিবা এটা কৰিব পাৰোঁ। খালি ৰাম বুলি জয় শ্ৰী ৰাম বুলি ক'লে নহ'ব। ৰামৰ বাণীটো জানিব লাগিব, মানুহৰ বাবে জানিব লাগিব। যেতিয়া মানুহ হৈ কাম কৰিব, তেতিয়া ৰামৰ কিবা এটা কৰিব পাৰিম বুলি ভাবিম। চ' আমি এটা ৰামৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে গোটেই বিলাসীপাৰা বাসীক সিমান্ত কৰিব নোৱাৰোঁ। আমাৰ প্ৰাণৰ যিমান চেষ্টা কৰি আমি 5,000 মান দিয়া লগতে দিয়া জ্বলাবৰ কাৰণে তেল, দিয়া চলাই আৰু শলতা, এই কেইটামান বস্তু আমি গোটেই বিলাসীপাৰাৰ 14টা ৱাৰ্ড কমিশ্যনৰ ঘৰত গৈ আমি এটা পেকেটিং কৰি দি আহিম। লগতে আমাৰ নিজাববীয়াকৈ আমাৰ বিলাসীপাৰা ৰাইজক আৰু 5,000 মান দিম। টোটাল 10,000 মান প্ৰদীপ আমি বিলাসীপাৰা ৰাইজৰ মাজত বিতৰণ কৰিম। আৰু এই প্ৰদীপ জ্বলাবৰ কাৰণে যি বস্তু লাগে এইবিলাক গোটেই আমাৰ দলৰ পৰাই দিম। এই গোটেই দলৰ পৰাই আমি দিম। তো এইটো কথাটো হৈছে যে আজি আমি বহুত উৎফুল্লিত এই ৰাম মন্দিৰৰ হোৱাৰ কাৰণে। যোৱা 500টা বছৰ হৈ আমি অপেক্ষা কৰি আছিলোঁ। আজি ৰাম মন্দিৰ হোৱাৰ কাৰণে এতিয়া মানে আত্মাটো শান্তি পাইছে। সেইকাৰণে আমি আজি অসম গণ পৰিষদৰ পৰা বিলাসীপাৰা ভাষিক সংখ্যালঘু আৰু অল অসম ভাষিক সংখ্যালঘুৰ পৰা আমি গোটেই সনাতনী ধৰ্ম বাসিন্দা যেইজন আছে চবকে আমি জয় শ্ৰী ৰাম বুলি এবাৰ মই জিয়ৰি কৈ আছোঁ। জয় শ্ৰী ৰাম।